এজন শিক্ষকেৰে চলিছে এখন প্ৰাথমিক বিদ্যালয়। অন্ধকাৰৰ দিশত শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰী, কিন্তু ক'ত আছে এই বিদ্যালয়খন? অসম চৰকাৰৰ এটা বিয়াগুম বিভাগ হিচাপে পৰিচিত ৰাজ্যৰ শিক্ষা বিভাগ। চৰকাৰী বাজেটৰ সিংহভাগ ধনেই পানীৰ দৰে খৰচ হয় এই শিক্ষা বিভাগৰ নামত। শিক্ষা খণ্ডত আমূল পৰিৱৰ্তনৰ চৰকাৰী শ্লোগান অসাৰ প্ৰতিপন্ন কৰি এজনীয়া শিক্ষকেৰে ৰাজ্যত প্ৰায় 2 সহস্ৰাধিক বিদ্যালয় চলি আছে। একেদৰে এইবাৰ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়খন পৰিচালনা কৰিছে মাত্ৰ এজন শিক্ষকে। উল্লেখ্য যে 1959 চনত ঘোঁৰামাৰা পথাৰ গাঁৱত স্থাপিত হোৱা একমাত্ৰ শিক্ষানুষ্ঠান হৈছে ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত বৰ্তমান অধ্যয়নৰত আছে 102 গৰাকী শিক্ষাৰ্থী। শিক্ষক বাছিৰুল ইছলামে অকলেই ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈকে 6টাকৈ শ্ৰেণী চম্ভালিবলগীয়া হৈছে। আনহাতে বিদ্যালয়খনত 102 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষকে পাঠদান দিবলগীয়া হোৱাত শিক্ষাৰ্থী অভিভাৱকসকল এক প্ৰকাৰ চিন্তিত হৈ পৰিছে, যাৰ বাবে এতিয়া বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত শিক্ষা বিভাগে কি পন্থা হাতত লয় সেয়াহে হ'ব লক্ষণীয়। মোৰ নাম ৰাহিমা খাতুন। মোৰ বিদ্যালয়ৰ নাম ঘোঁৰামাৰা পথাৰ প্ৰাথমিক বিদ্যালয়। মোৰ বিদ্যালয় 102 গৰাকী ছাত্ৰ-ছাত্ৰী আছে। মোৰ বিদ্যালয় এজন শিক্ষক হেমন্ত মামাক অনুৰোধ জনাইছো, মই 3জন শিক্ষক মোৰ স্কুলত দিয়ক। আমালোকৰ সমস্যা হৈছে এটা টিচাৰে পঢ়ায় আৰু টিচাৰ লাগিব। স্কুলি নাই আমাৰ আৰু সোনকালে আমাৰ ঘোঁৰামাৰা বিদ্যালয়ৰ এতিয়া আমাৰ শিক্ষক 3জন আৰু লাগে, আৰু আমাৰ ইমান ছাত্ৰ-ছাত্ৰী আছে 102জন মান ছাত্ৰ-ছাত্ৰী আছে। আমাৰ ইমান দিগদাৰ হৈছে। আমাৰ সেই দিগদাৰৰ কাৰণে মই কিবা ৰাইজৰ সদায় মই হেঁচা মই খাওঁ, কিবা মই ৰাইজৰ খাওঁ। মই স্কুলৰ এটা সভাপতি হৈ পেলাই যদি মই সদায় অনুৰোধ কৰি থাকোঁ, বিএৰ লগত মই আলোচনা কৰিলোঁ। সিদিনা মোক ক'লা যে তোমালোকে আমি এটা দিম কৰি পেলাই আমাক আজি 3 মাহ হ'ল আমাৰ এটা শিক্ষক হৈ পেলাই আমাৰ এই ঘোঁৰামাৰা বিদ্যালয়ৰ স্কুলটো এই বিদ্যালয়টো কেনেকৈ চলাব? আমাৰ বিৰাট দিগদাৰ হৈছে। বকুৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।